নিউজেটিন অসম নৰ্থ ইষ্টৰ সমদৰ্শকক নমস্কাৰ জনাইছোঁ। মই ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনে আৰু মোৰ লগত কেমেৰা পাৰ্চন তুষাৰ ডেকা আছে। আমি বৰ্তমান সময়ত কথা পাতিব বিচাৰিছোঁ যে আজি কিছু সময় পিছত টিম ইণ্ডিয়া আৰু কিউই বাহিনীৰ মাজত ICC চেম্পিয়ন্ছ ট্ৰফি এদিনীয়া 2025ৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব আৰু টছ কৰিবলৈ মাত্ৰ 15 মিনিট সময় বাকী আছে। তাৰপিছত ৰোহিত শৰ্মা আৰু চাটনাৰ দুয়োগৰাকীয়ে ডুবাইৰ মূল পিটছু উইকেটত আহি টছ কৰিব। গতিকে টছ এটা নিৰ্ণায়ক ভূমিকা পালন কৰিব আৰু গোটেই কথাবিলাক পাতিবৰ কাৰণে আমাৰ লগত ফৰ্মৰ ৰঞ্জি ট্ৰফিৰ কেপ্টেইন আছাম টিমৰ আৰু লগতে ফৰ্মৰ ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ BCCI ফৰ্মৰ চিলেক্টৰ ৰাজেশ বৰা ডাঙৰীয়া আছে। দাদা আপোনাক নমস্কাৰ জনাইছোঁ। আজি খেলখনক লৈ আপুনি কি ক'ব? চাওক, আপুনি ছেমিফাইনেল মেটচখনটো আহিছিলে, তাত আমি প্ৰেডিকশ্যন কৰিছিলোঁ, তাৰ বিষয়ে ডিছকাশ্যন কৰিছিলোঁ আৰু যিটো মই ৰানৰ টাৰ্গেট এটা দিছিলোঁ, ভাবিছিলোঁ যে ডুবাইৰ উইকেটত ইমানখিনি ৰান হ'লে ইণ্ডিয়া জিকিব পাৰে। চ' তাৰে ওচৰা ওচৰিলৈ গৈছিলে আৰু সেইটো ভাল লাগিছে। গতিকে আজিৰ মেটচখন চাওক, এতিয়া ক'বলৈ গ'লে ডুবাই অকণ শ্ল' উইকেট হয় আৰু এই উইকেটটোত ভাৰতে এতিয়ালৈকে হাৰা নাই। ডুবাইত এতিয়ালৈকে ভাৰতে হাৰা নাই, সেইটো এটা প্লাছ পইণ্ট। আৰু নিউজিলেণ্ডে ডুবাই পাকিস্তান তেনেকৈ কৰি আছে, বাট কিন্তু ভাৰতৰ কাৰণে এডভান্টেজ বুলি মই সেইকাৰণে ক'ম যে ভাৰত এটা খুব সুন্দৰ এটা বেলেঞ্চ টিম হয়। বলিঙে কওক, বেটছমেনে কওক, আপুনি ফাষ্ট বলাৰে কওক, স্পিনাৰে কওক, অলৰাউণ্ডাৰে কওক, এটা কমপ্লিট এটা বেলেঞ্চ চাইড হয়, এটা কমপ্লিট টিম হয়। আৰু নিউজিলেণ্ডো বেয়া টিম হয়, নিউজিলেণ্ডো খুব ভাল টিম হয়। যেনেকৈ নিউজিলেণ্ডৰ কিছুমান বেটছমেন আছে, ৰবীন্দ্ৰ অলৰেডি দুটা চেঞ্চুৰী মাৰিছে। কেন উইলিয়ামছ আছে, লেথাম আছে, মিচেল আছে, ফিলিপছ আছে। চ' তেনেকুৱা বেটছমেন তেওঁলোকৰো আছে, তেওঁলোকৰ শক্তিশালী দল। 5জন খেলুৱৈৰ ভিতৰত 4জনে অলৰেডি তেওঁলোকে চেঞ্চুৰী কৰিছে। আৰু নিউজিলেণ্ডৰ বলিং ছাইডটো যদি আপুনি হেনৰীৰ কথা মই কওঁ, হেনৰী যদি আজি খেলে অলপ ভাৰতৰ বিপদজনক হ'ব পাৰে, কাৰণ তেওঁ এজন খুবেই এক্সপিৰিয়েঞ্চ, খুব ভাল বলাৰ হয়। আৰু তেওঁলোকে এতিয়া চেণ্টিনাৰ কেপ্টেইন হয়, তেখেতে ডিচাইড কৰিব তেওঁ যদি নেখেলে কোন খেলে। বাট বলিং ছাইড যদি চাবলৈ হয়, নিউজিলেণ্ডৰ আপুনি যদি স্পিনাৰ, তেখেত নিজে এজন স্পিনাৰ হয়, ব্ৰেছৱেল আছে, তাৰপিছতে ৰবীন্দ্ৰ আছে, আছিলে এটা চেণ্টিনাৰ কেপ্টেইন হয়। আৰু যদি চাবলৈ এখন ৰোমাঞ্চক খেল হ'ব আৰু ফাইনেলখন এটা উত্তেজনাপূৰ্ণ খেলা হ'ব। কিন্তু মই এটা বস্তু ক'ব বিচাৰোঁ যে ইণ্ডিয়া যদি টছত জিকে, মষ্ট প্ৰবলি ইণ্ডিয়াই বেটিঙে কৰিব আৰু ইণ্ডিয়া বেটিং কৰি 280 280 মান টাৰ্গেট চাগে ৰাখিব, কাৰণ সেইটো উইকেটত 280 ৰান এটা একদম মানে বহুত ভাল স্ক'ৰ হয়। আৰু 280 যদি ইণ্ডিয়াই কৰি দিয়ে, তেনেহ'লে ডেফিনেটলি ইণ্ডিয়া চেম্পিয়ন হ'ব। আৰু নিউজিলেণ্ডে যদি ফাষ্ট বেটিং কৰে, ইণ্ডিয়াই তেওঁলোকক ৰাখিব লাগিব এৰাউণ্ড মানে সেই উইকেটটোত নিউজিলেণ্ডক ডিফেণ্ড কৰিব পাৰিব ইণ্ডিয়াই 260-265 ডিফেণ্ড কৰি দিব। আৰু যদি নিউজিলেণ্ডে যদি 280, 90 বা 300 প্লাছ কৰে, 50 অভাৰ মই ভাবোঁ ইণ্ডিয়ান টিমৰ ইমান ধুনীয়া বেটিং লাইন আপ অলৰাউণ্ডাৰ আছে আৰু এই 300 ৰানো চেছ কৰিবলৈ সক্ষম হ'ব পাৰিব। হয়, ইমান ধুনীয়াকৈ ৰাজেশ বৰাই তেখেতৰ যি এনালাইচিছ প্ৰেডিকশ্যন তেখেতে দিছে। লাষ্ট আপোনালোকক জনাইছোঁ, এতিয়াও 150জনতকৈ অধিক দৰ্শকে লাইভৰ জৰিয়তে নিউজেটিন অসম নৰ্থ ইষ্টত ৰাজেশ বৰাৰ প্ৰেডিকশ্যন চাই আছে। গতিকে আপোনালোকে কমেণ্ট কৰিব পাৰে, তেখেতে উত্তৰ দিব। তেখেতে লাষ্ট ছেমিফাইনেল এগেইনষ্ট অষ্ট্ৰেলিয়া কেংগেৰু বাহিনীৰ বিৰুদ্ধে কৈছিলে যে ইণ্ডিয়াই যদি প্ৰথমতে যদি অষ্ট্ৰেলিয়াই বেটিং কৰি 260 মান হয়, তেতিয়া ইণ্ডিয়াই অনায়াসে জিকিব। আৰু তেখেতৰ কথাখিনি 100% কাৰেক্ট হৈছিলে। গতিকে খুব এগৰাকী অভিজ্ঞ খেলুৱৈ ৰাজেশ বৰা। তেখেত BCCIৰো পূৰ্বৰ তেখেতে BCCI চিলেক্টৰ বুলি ক'লে আপোনালোকেতো আৰু বুজিয়ে পায় তেখেত কিমান এগৰাকী দক্ষ ক্ৰিকেটাৰ। তেখেতৰ লগত শচীন তেণ্ডুলকাৰ, তেখেতৰ লগত ৰাহুল দ্ৰাবিড়, সৌৰভ গাংগুলী, নৰেন্দ্ৰ হিৰাণী, ভেংকটপতি ৰাজু, দেৱাং গান্ধী, আবে কুৰুভিল্লা, এই চববিলাক তেখেতৰ ফ্ৰেণ্ড। আজি টছ কৰি যদি নিউজিলেণ্ডে বেটিং লয় আৰু যদি 300 ৰান কৰে, তেতিয়াহ'লে কেনেকুৱা হ'ব? মই কৈছোঁ ইয়াৰ আগতে যে 300 ৰান কৰিলেও ভাৰতীয় দলটো ইমানেই সক্ষম, বেটিং আৰু প্লাছ অলৰাউণ্ডাৰসকল আছে। আৰু মই ভাবোঁ 300 ৰান যদি নিউজিলেণ্ডে কৰে, ভাৰতে চেছ কৰিব পাৰিব, চেছ কৰিবলৈ জিকিবলৈ সক্ষম হ'ব। কাৰণ কিয় কাৰণে হেনৰী মষ্ট প্ৰবলি নেখেলে, কাৰণ তেওঁ ইনজিয়ৰ্ড হৈ আছে। আৰু হেনৰী নেখেলা এটা ভাৰতীয় দলৰ বাবে খুবেই প্লাছ পইণ্ট। আৰু যিসকল স্পিনাৰ আছে, আৰু এনেই চাব গ'লে যদি আপুনি যায় ভাৰতৰ ক্ৰিকেট দল আৰু ভাৰতত যিখিনি উইকেট আছে, এই উইকেটখিনিত আমাৰ স্পিন এটেক খেলাৰ বেছি, স্পিনখিনি খেলাৰ বেছি অভিজ্ঞ আছে। আৰু মই ভাবোঁ ডুবাইটো সেই মোৰলে ছেইম উইকেট হ'ব, ভাৰতত যেনেকুৱা ধৰণৰ উইকেট হয় আৰু আমি দেখি আহিছোঁ তেনেকুৱাই উইকেট হয়। আৰু এনেকুৱা উইকেটত ভাৰতৰ দলে খুব ভাল বেটিং কৰে। 300 ৰান চেছ কৰিবৰ কাৰণে ভাৰতীয় দলত যথেষ্টখিনি এক্সপিৰিয়েঞ্চ প্লেয়াৰ আছে। বিশেষকৈ আজি মই ভাবোঁ যে আজি ৰোহিত শৰ্মাই বেটিং কৰিব, আজি ৰোহিত শৰ্মাই ৰান কৰিব। পিছৰ লাষ্ট দুখন মেচত আমি দেখিছিলোঁ যে বিৰাট কোহলিয়ে স্ক'ৰ কৰিছিলে, আৰু বিৰাট কোহলিটো খেলিব ফৰ্মত আছে। ৰোহিত শৰ্মা আছে, শুভমন গিল আছে, তাৰপিছতে KL ৰাহুল আছে,
অক্ষৰ পেটেল আহে, শ্ৰেয়স আয়াৰ আছে, অক্ষৰ পেটেল আছে, হাৰ্দিক পাণ্ডিয়া আছে, ৰবীন্দ্ৰ জাদেজা, এটা বিশাল দল হয়। গতিকে 350 অভাৰত যদি 20 অভাৰতে চাওক আপুনি T20 মেচত 20 অভাৰ যদি 300 ৰান যদি চেজ হয়, চ' মই ভাবোঁ 50 অভাৰত ভাৰতীয় দলৰ কাৰণে এইটো অসুবিধা নহ'ব। হয়, আমি আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'ম। যোৱাবাৰ আমাক ছেমিফাইনেল সময়ত কৈছিলে যে ডুবাইৰ উইকেটৰ বিহেভিয়াৰ কেনেকুৱা, আৰু কাৰণ কিয় ইয়াত টছে এটা নিৰ্ণায়ক ভূমিকা পালন কৰিব, সেইকাৰণে মই সুধিছোঁ যে আজি ডুবাই উইকেটটোৰ অকণমান ব্যৱহাৰটো কওকচোন। ছাৰ, ডুবাই উইকেটটো কি হয়, আমি দেখিছোঁ, আমি মেচবোৰ দেখি আহিছোঁ, আৰু এইটো শ্ল' উইকেট হয়, শ্ল' বেটিং উইকেট হয়, আৰু ইয়াতে অলপমান স্পিনৰো অলপ সহায়ক হয়। সেইকাৰণে মই কৈছোঁ টছত জিকিলে ভাৰতে বেটিং কৰিব লাগে, বেটিং কৰিলে এডভান্টেজটো বেছি থাকে। টছত জিকিলে এডভান্টেজ থাকে, কিন্তু বল টাৰ্ণ কৰা, কাৰণ কিয় যিটো নিউজিলেণ্ডৰ কেপ্টেইনটো স্পিনাৰ হাৰ্ড হিটিং কৰে, হয়, আৰু আমাৰো বহু কেইজন স্পিনাৰ সহায়ক হ'ব নেকি? চাওক, ডুবাই উইকেটটো দেখিছোৱে আমি, লাষ্ট আমাৰ ভাৰতীয় দলত এখন দুখন মেচত 4জনকৈ স্পিনাৰ খেলি আছে, আৰু আপুনি দেখিছেই তাতে আমাৰ বৰুণ চক্ৰৱৰ্তী যিজন অফ স্পিনাৰ, তেখেত সফল হৈছে। এখন মেচততো তেওঁ 5টা উইকেট লৈছে, আৰু মই ভাবোঁ এই মেচত চাওক, ক্ৰিকেট এনেকুৱা এটা গেম হয়, পাৰ্টিকুলাৰ সেই দিনটোত সেই মেচখনত যোনে ভাল বেটিং আৰু বলিং কৰিব সেই দলে চেম্পিয়ন হ'ব। কিন্তু আপুনিতো কৈছে যে একদম আপোনাৰ ৰবীন্দ্ৰ জাদেজালৈকে বেটছমেন, শ্ৰেয়াস আয়াৰ, অক্ষৰ পেটেল, শুভমন গিল, তাৰপিছত ৰোহিত শৰ্মা, বিৰাট কোহলি, KL ৰাহুল, এই গোটেইখিনি বেটিং, গতিকে তাৰ মাজত কিছু অলৰাউণ্ডাৰ আছে। অলৰাউণ্ডাৰৰ ভূমিকা কেনেকুৱা হ'ব? নহয়, ভালকৈ অলৰাউণ্ডাৰ ভূমিকাত মেইন চাওক, এতিয়া আমাৰ জাদেজা আৰু অক্ষৰ পেটেলটো ওপৰতে বেটিং কৰে, জাদেজা আৰু হাৰ্দিক পাণ্ডিয়া। চ' এই দুজন আমাৰ মেইন প্লেয়াৰ আছে, মেইনলি হাৰ্দিক পাণ্ডিয়া লাষ্ট মেচ চালোঁ, তেখেতে যিখিনি কৰিব লগা আছিলে কৰি পেলাই তেওঁ আউট হৈ গুচি যায়। আৰু মই ভাবোঁ হাৰ্দিক পাণ্ডিয়া যদি 10 অভাৰ বেটিং কৰে, 10 অভাৰ মানে 60টা বল, 10 অভাৰ যদি বেটিং কৰে, তেনেহ'লে হাৰ্দিক পাণ্ডিয়া মই ভাবোঁ তেখেতৰ 50-60 ৰান অনায়াসে আহিব, আৰু বহুত কুইক ফায়াৰ কৰি পেলাই তেওঁ ৰানবিলাক আনে। আৰু হাৰ্দিক পাণ্ডিয়াৰ ভূমিকাটো আজি বহুত গুৰুত্বপূৰ্ণ হ'ব। আৰু বিশেষকৈ আমি সকলোৱে চাওঁ যে অক্ষৰ পেটেলে যিখিনি সময়ত বেটিং কৰে আৰু ভাৰতীয় দলে খুব ভাল অৱদান দি আহিছে আইদাৰ বলিং আৰু বেটিং, আৰু মই ভাবোঁ আজি অক্ষৰ পেটেলেও ভাল বেটিং কৰিব। আৰু বিশেষকৈ আমাৰ কেপ্টেইন ৰোহিত শৰ্মা, আজি মই এনেকুৱা এটা আশা ৰাখিছোঁ যে ৰোহিত শৰ্মাই খুব ভাল বেটিং কৰিব আৰু তেওঁ ডাঙৰ স্ক'ৰ এটা কৰিব। মই শেষত সুধিছোঁ যে যদি আপুনি মেচখনৰ 100%ৰ ভিতৰত কাক কিমান পাৰ্চেণ্ট দিব? মই 60-40, ইণ্ডিয়া 60, নিউজিলেণ্ড 40। নিউজিলেণ্ড 40, হয় হয় হয়। এই মুহূৰ্তত এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। হয়, ৰাজেশ বৰা তেখেত যথেষ্ট অভিজ্ঞ এগৰাকী অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সুযোগ্য সন্তান। তেখেতে খুব হাৰ্ড হিটিং বেটছমেন কৰিছিলে। এই ৰেলৱেৰ গ্ৰাউণ্ডত তেখেতৰ চেঞ্চুৰী আছে কেইবাটাও, প্ৰথম শ্ৰেণীৰ পৰা 70খন মেচ খেলিছে, BCCIৰ নিৰ্বাচক আছিলে, ভাৰতবৰ্ষৰ বহুত তাৰকা ক্ৰিকেটাৰৰ লগত তেখেতৰ বন্ধুত্ব আছে। মই এটা কথা, যদিও তেখেতক মই এৰিছিলোঁ, আৰু এটা কথা সুধোঁ, এই গ্ৰাউণ্ডখনতে মহেন্দ্ৰ সিং ধোনী বা ৰেলত চাকৰি কৰিছিলে এটা সময়ত, আপোনালোকৰ খুব এটা নিবিড় সম্পৰ্ক আছিলে, অকণমান জনাওকচোন। চাওক, এই আমাৰ যিখন NFL ক্ৰিকেট গ্ৰাউণ্ড, এতিয়া আমি এই গ্ৰাউণ্ডখন এইবছৰ আমি নতুনকৈ ৰিন'ভেশ্যন কৰিছোঁ। গ্ৰাউণ্ডখন নতুনকৈ আমি এইখন গ্ৰাউণ্ড কৰিছোঁ, আমি উইকেট বঢ়াইছোঁ। আগতে আমাৰ 3টা উইকেট আছিলে, এতিয়া আমি 5টা উইকেট কৰিছোঁ চেণ্টাৰত। গোটেই গ্ৰাউণ্ডখন 75 ইয়াৰ্ছৰ আমি গ্ৰাউণ্ড কৰিছোঁ, আৰু আহিবলগীয়া দিনত মানে উইদিন 6 মান্থছ ইয়াতে ফ্লাড লাইটছ লাগিব, গোটেই লাইটত খেলিব পাৰিব। অহা বছৰ আমি লাইট খেলাও এটা পৰিৱেশ গঢ়ি তোলাম, আৰু আমি ইয়াতে এটা ডাঙৰ পেভিলিয়ন বনাবৰ কাৰণে আমি চিন্তা কৰি আছোঁ। অলৰেডি এইটো চেংচন হৈ গৈছে, আৰু ডাঙৰ পেভিলিয়নো হ'ব। আৰু ইয়াতে মই যিমান দূৰ জানো, এইখন গ্ৰাউণ্ডত ভাৰতবৰ্ষৰ যেতিয়া আমাৰ বৰ্ষাপাৰা ষ্টেডিয়ামখন হৈ গ'ল, তাৰ আগতে আমাৰ নেহৰু ষ্টেডিয়াম আৰু মালিগাঁও ষ্টেডিয়াম, ৰঞ্জী ট্ৰফি হওক, দিলীপ ট্ৰফি হওক, দেউলৰ ট্ৰফি হওক, এই দুখন গ্ৰাউণ্ডতে হৈছিলে। আৰু ভাৰতবৰ্ষৰ আগৰ যিসকল খেলুৱৈ ইণ্ডিয়াই নেখেলক বা ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটৰ টপ ক্ৰিকেটাৰ শ্ৰেণী, সকলো ক্ৰিকেটাৰে এই গ্ৰাউণ্ডখন খেলি গৈছে। আৰু ইয়াত সকলো প্লেয়াৰে খেলি গৈছে, হৰভঞ্জন সিঙৰ পৰা আৰম্ভ কৰি, ৰাহুল দ্ৰাবিড়ৰ পৰা আৰম্ভ কৰি, বিনোদ কাম্বলিৰ পৰা আৰম্ভ কৰি, সৌৰভ গাংগুলীটো খেলিয়ে থাকে এইখন গ্ৰাউণ্ড, ধোনীৰ পৰা আৰম্ভ কৰি সকলো দলৰ খেলুৱৈ ইয়াতে, সকলো টপ ক্লাছ ইণ্ডিয়ান ক্ৰিকেটাৰ্ছে এই গ্ৰাউণ্ডখন খেলি গৈছে। হয়, মহেন্দ্ৰ সিং ধোনী তেখেতে ৰেলত চাকৰি কৰিছিলে, আৰু সেই সুবাদতে গোটেই ৰাজেশ বৰাহঁতৰ এটা টীমটোৰ লগতে তেওঁৰ এটা ক্ল'জ ৰিলেশ্যন আছিলে। যে নহওক, আজি 60% ইণ্ডিয়াক চান্স আছে বুলি প্ৰেডিকশ্যন কৰিছে, 40% নিউজিলেণ্ডক দিছে। নিউজিলেণ্ডৰ কি বেটিং শক্তি আছে, বলিং শক্তি, ইণ্ডিয়াৰ অলৰাউণ্ড কি পাৰফৰ্মেঞ্চ, অপেনাৰ কেনেকুৱা হ'ব, কেপ্টেইনৰ ভূমিকা কেনেকুৱা থাকিব, গোটেইখিনি কথা পাতিছে তেখেতে। ডুবাইৰ উইকেটৰ বিহেভিয়াৰৰ কথা কৈছে। গতিকে এই মুহূৰ্তত ৰাজেশ বৰাক ধন্যবাদ জনাইছোঁ। আপোনালোকে নিজে অসম নৰ্থ ইষ্টৰ দৰ্শকে ইমান ধুনীয়াকৈ, এতিয়াও 100জনতকৈ অধিক দৰ্শকে লাইভৰ জৰিয়তে ৰাজেশ বৰাক
কথা বতৰাবিলাক শুনি আছিলে আপোনালোককো ধন্যবাদ জনাইছোঁ টিম ইণ্ডিয়াক শুভেচ্ছা জনাইছোঁ ধন্যবাদ